এই বছৰ 25-26ৰ যি পৰ্যটন বৰ্ষ আছিল আচলতে হাতী চাফাৰী 1 নৱেম্বৰত আৰম্ভ হয় আৰু 30 এপ্ৰিলৰ দিনা আজি বন্ধ হৈ যায় আৰু ৰাতিপুৱা আজি আমি অলৰেডি আমি হাতী চাফাৰী কৰাই হাতীকেইটাও কাইলৈ বিদায় দিম আৰু আজি আমাৰ কালিৰ পৰা আমাৰ বন্ধ 1 তাৰিখৰ পৰা আজি লাষ্ট ভিজিট হ'ল 25-26 বৰ্ষটো বহুত বেয়া যোৱা নাই কিন্তু আমাৰ ফেব্ৰুৱাৰী মাহটো বৰ ভাল নগ'ল এবাৰ যোৱাবাৰতকৈ এইবাৰ ফেব্ৰুৱাৰী মাহত আমাৰ পৰ্যটন বৰ্ষ হিচাপে পৰ্যটকৰ সংখ্যা যথেষ্ট ফেব্ৰুৱাৰী মাহত কম আছিল বাকি নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী এইফালে মাৰ্চ এপ্ৰিল আজিলৈকে ভালেই গ'ল আৰু আগন্তুক নতুন বছৰৰ কাৰণে আমি আকৌ পিছলে প্ৰস্তুতি আৰম্ভ কৰিম কাইলৈ আমি হাতীখিনিক নিজৰ হাতীখিনি বিদায় দি দিম তেওঁলোকে ছমাহৰ কাৰণে ইয়াৰ পৰা কাজিৰঙাৰ পৰা গুচি যাব নিজ অঞ্চললৈ আকৌ আমি অক্টোবৰত তেওঁলোকক মাতিম 1 নৱেম্বৰৰ পৰা আমাৰ পৰ্যটন বৰ্ষ আকৌ নতুন 27-28ৰ কাৰণে আৰম্ভ হ'ব আগন্তুক পৰ্যটন বৰ্ষটো কেনেকুৱা আশা কৰে আগন্তুক পৰ্যটন বৰ্ষ মোৰ মতে খুবেই ভাল হ'ব কাৰণ চৰকাৰো নতুন চৰকাৰ এটা আহিব নতুন উদ্যমেৰে আকৌ কাম কৰিব আৰু আমাৰ এটা অনুৰোধ থাকিব নতুন চৰকাৰলৈ যে আমাৰ এটা শিডিউল নাথাকে ইয়াত এই শিডিউলটো লাগে আমাক লাগে অক্টোবৰ 1 তাৰিখে যিটো আমি খোলো ইয়াত 1 তাৰিখটো 2 তাৰিখ হয় সাধাৰণতে 2 তাৰিখে খোলা হয় সেই 2 তাৰিখটো আৰু মে'ত গৰমৰ কাৰণে আচলতে হাতী 6 মাহ হয় 8 মাহ জীপ চাফাৰী হয় জীপ চাফাৰীটো 8 মাহ হ'লেও তাত আমি লিখিতভাৱে একো নাপাওঁ সেইবোৰ ভাৰবেলি থকাৰ কাৰণে আমি পৰ্যটকক মাতিব নোৱাৰোঁ বহুসংখ্যক পৰ্যটক নহাৰ বহুত যুক্তি আছে কাৰণ তেওঁলোকে ইয়ালৈ অহাৰ পিছত যদি আমি অভয়াৰণ্যখন তেওঁলোকক দেখুৱাব নোৱাৰিলে তেওঁলোকৰ যিখিনি খৰচ পাতি বা সময় যিখিনি খৰচ কৰি আহিছে সেইখিনি আমি তেওঁলোকক ঘূৰাই দিব নোৱাৰোঁ সেইকাৰণে আমি যদি কেলেণ্ডাৰ ৱাইজত যদি 1 অক্টোবৰৰ পৰা 1 নৱেম্বৰলৈকে আপোনাৰ জীপ চাফাৰী খোলা থাকিব আৰু 1 নৱেম্বৰৰ পৰা 30 এপ্ৰিললৈকে জীপ আৰু হাতী চাফাৰী দুটাই থাকিব আকৌ 1 মে'ৰ পৰা 30 মে'লৈকে জীপ চাফাৰী যাতে খোলা থাকে এই কেলেণ্ডাৰটো যদি আমি সঠিকভাৱে পাই যাওঁ তেতিয়া আমাৰ পৰ্যটকৰ সংখ্যা আৰু বাঢ়িলে গভৰ্ণমেণ্টৰ কাৰণে চৰকাৰৰ কাৰণে ৰেভিনিউ বাঢ়িব আমাৰ অঞ্চলবিলাকৰ যি উন্নতি হৈছে ব্যৱসায় ক্ষেত্ৰত বা পৰ্যটন ক্ষেত্ৰত হোটেল ব্যৱসায় যিখিনি আমি জড়িত হৈ আছোঁ পৰ্যটনৰ লগত তেওঁলোকৰ আৰু উন্নতি হ'ব আৰু নতুন কিবা এটা খোলাৰ এটা চিন্তা চৰ্চাও কৰিব পাৰিব